নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। ONGC বিভাগৰ ফালৰ পৰা নতুনকৈ প্ৰায় 2677টা পদ মুকলি কৰিছে। বয়সৰ সময়সীমা 18 পৰা 40 বছৰলৈকে পাৰিব ৰিলেক্সেশ্যনৰ সৈতে 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যন পাছ কৰা সকলো কেন্দ্ৰৰ ক্ষেত্ৰতে আবেদনসমূহ কৰি ল'ব পাৰিব। যেহেতু প্ৰতিটো কোৱালিফিকেশ্যনৰ মতে বেলেগ বেলেগ ধৰণৰ আপোনালোকৰ পদ দেখিবলৈ পাব। সো যেটা এলিজিবল হ'ব, ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আবেদনসমূহ কৰি ল'ব পাৰিব। সকলোৰে চাকৰি আছে, সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ কেটেগৰী কোৱালিফিকেশ্যন বিচাৰিছে, সিলেকশ্যন প্ৰচেডুৰ বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। সো যদি ভিডিঅ' ভাল হয়, ভিডিঅ' লাইক কৰিব, লগৰ চেনেল সাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে হৈছে ONGC এপ্ৰেণ্টিছ ৰিক্ৰুটমেণ্ট আছে 2025ৰ কাৰণে প্ৰায় 2623টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। এপ্ৰেণ্টিছ পোষ্ট ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়, মানে 10 পাছৰ কাৰণে ভেকেঞ্চি আছে, 12 পাছৰ কাৰণে ভেকেঞ্চি আছে, লগতে আপোনালোকে গ্ৰেজুৱেশ্যন পাছৰ কাৰণেও ভেকেঞ্চিখিনি দেখিবলৈ পাব। সো যিটোতে আপোনালোকে এলিজিবল হ'ব, ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো আপোনালোকৰ এটা ভাল সুখবৰ, এটা সুযোগ আহিছে। সো সুযোগ আৰু সুখবৰটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ক'ৰ পৰা কিমান ভেকেঞ্চি মুকলি কৰিছে মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। নৰ্দাৰ্ণ ছেক্টৰৰ কাৰণে 165টা, মুম্বাই ছেক্টৰৰ কাৰণে 569টা, ইষ্টাৰ্ণ ছেক্টৰৰ কাৰণে 458টা, চাউদাৰ্ণ ছেক্টৰৰ কাৰণে 322টা, ৱেষ্টাৰ্ণ ছেক্টৰৰ কাৰণে আপোনালোকক 856টা, চেণ্ট্ৰেল ছেক্টৰৰ কাৰণে 253টা, এনেকৈ আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। সো যিটো এলিজিবল হ'ব, ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। সো আপোনালোকৰ এটা ভাল সুখবৰ, এটা সুযোগ আহিছে। সো সুযোগ আৰু সুখবৰটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত দেখিছে ৱৰ্ক চেণ্টাৰৰ ক্ষেত্ৰত ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। যোৰহাটৰ ক্ষেত্ৰত আছে 15টা, শিলচৰৰ ক্ষেত্ৰত 73টা, নাজিৰা শিৱসাগৰৰ কাৰণে 370টা, টোটেল 458টা আছে অসমৰ ক্ষেত্ৰত। আৰু প্ৰতিটো ক্ষেত্ৰত বয়সৰ সময় 18 পৰা 24 বছৰ আছে, ৰিলেক্সেশ্যনৰ সৈতে 40 বছৰলৈকে পাৰিব। যিসমূহ PWD ST SC হয়, তেওঁলোকে 18 পৰা 40 বছৰলৈকে পাৰিব। যিসমূহ PWD যিসমূহ অনলি ST ST হয়, তেওঁলোকে 18 পৰা 29 বছৰলৈকে পাৰিব। যিসমূহ OBC হয়, তেওঁলোকে 18 পৰা 27লৈকে পাৰিব। যিসমূহ অনলি PWD হয়, জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত, তেওঁলোকে 18 পৰা 34 বছৰলৈকে পাৰিব। PWD OBC থাকিলে 18 পৰা 37 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো যিটোতে আপোনালোকে এলিজিবল হ'ব, ইণ্টাৰেষ্টেড হ'ব, সেইটা আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আহিলে আপোনালোকৰ এডুকেশ্যন যিটো কোৱালিফিকেশ্যন বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত এডুকেশ্যন কোৱালিফিকেশ্যনটো মই আপোনালোকৰ আগতেও জনাইছোঁ, 10 পাছৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে 10 পাছৰ কাৰণে ভেকেঞ্চি দেখিবলৈ পাব, 12 পাছৰ কাৰণে দেখিবলৈ পাব, লগতে গ্ৰেজুৱেশ্যন পাছৰ কাৰণে দেখিবলৈ পাব। লাইব্ৰেৰী এছিষ্টেণ্টটো 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। বাকীখিনি ক্ষেত্ৰত আপোনালোকৰ 10 পাছৰ লগত ITI বিচাৰিছে, কিছু ক্ষেত্ৰত ITI কোৰ্চসমূহ লিখিত আছে, ফিটাৰ লাগিব, এনেকৈ আপোনালোক লাগিব। কিন্তু যিটো আপোনালোকৰ লাইব্ৰেৰী এছিষ্টেণ্টৰ ভেকেঞ্চি হয়, ইয়াৰ ক্ষেত্ৰত মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এটা ভাল কথা, ইয়াত কোনো এক্সাম দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ মেৰিট লিষ্টৰ মাধ্যমে চিলেকশ্যনসমূহ কৰা হ'ব। সো যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো এটা ভাল সুখবৰ আহিলে, এটা সুযোগ আহিলে। বাকী যিখিনি টেকনিকেল কোৰ্চৰ কোৱালিফিকেশ্যন বিচাৰিছে, সেইকেইটা আপোনালোকে নিজে চাই ল'ব। যিহেতু মই আপোনালোকক সকলোৱে সুবিধা হোৱাকৈ 10 পাছৰ ভেকেঞ্চিকেইটাৰ কথা কৈ দিছোঁ। লগতে এতিয়া মই যিখিনি গ্ৰেড 3 লেভেলৰ হয়, গ্ৰেজুৱেশ্যন পাছ কৰিলে পাৰিব, সেইখিনি কথা মই জনাই দিছোঁ। যিটো গ্ৰেজুৱেশ্যন পাছ কৰিলে পৰা ভেকেঞ্চিটো হৈছে আপোনালোক গ্ৰেজুৱেশ্যন বিচাৰিছে, যিটো ছেক্ৰেটেৰিয়েল অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি, ইয়াৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন পাছ কৰিলে হৈ গ'ল। আৰু বাকীখিনি ক্ষেত্ৰত দেখিব পাইছে ষ্ট'ৰ কিপাৰৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন পাছ কৰিলে হ'ল। কিন্তু বাকী যিটো আপোনালোকৰ প্ৰথমটো দেখিব পাৰিলে লাইব্ৰেৰী এছিষ্টেণ্ট, ইয়াৰ কাৰণে মিনিমাম 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। সো আপোনালোকৰ এটা ভাল সুখবৰ, এটা সুযোগ আহিছে। সুযোগ আৰু সুখবৰটো নেহেৰুৱাব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ, ইয়াৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব লাগিব। 16 অক্টোবৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। আৰু ইয়াত আপোনালোকৰ 6 নৱেম্বৰ লাষ্ট ডেট হয়। 26 নৱেম্বৰত আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ কৰি দিব, তাৰপিছত জইনিং কৰিব পাৰিব। সো যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। সো আজি ভিডিঅ' ইমানে। যদি ভিডিঅ'খন ভাল লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যন দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিয়ক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আজিলৈ ভিডিঅ'ত লগ পাম।